এইটো হৈছে খুমটাই ৰাস্তা ৰাস্তাবোৰ খুব ধুনীয়া আৰু খুমটাই ৰাস্তাত এটাও প্লাষ্টিক দেখা নাই এজোপা বৰগছ আৰু এখন সমন্বয় ক্ষেত্ৰ আৰু এই বৰগছজোপা কেন্দ্ৰ কৰিয়েই এই অঞ্চলটোৰ নাম আচলতে মানে কি অকামলুৱা আৰু বৰগুৰি বুলি কয়। নমস্কাৰ, মই প্ৰিয় আপোনালোকে চাই আছে গোলাঘাট ডায়েৰী। আমি আজি আহিছোঁ ঐতিহাসিক অকামলুৱা গাঁৱত থকা যি বৰতল, সেই বৰতললৈ আহিছোঁ আৰু বৰতল এতিয়া সমগ্ৰ অসমত যিহেতু অসমৰ ৰাইজ ইয়ালৈ আহে, সকলোৱে শ্ৰদ্ধা কৰে, সকলোৱে ভক্তি কৰে আৰু যাৰ মনৰ আশা পূৰণ হয় আচলতে ইয়াত ভোগ হিচাপে হাঁহ আগবঢ়ায় বা কোমোৰা আগবঢ়ায় বা চাউল আগবঢ়ায় আচলতে। এতিয়া আমি আহিছোঁ বৰতল আৰু বৰতল আচলতে আগতে ইয়াত মানে কি পৰিৱেশ আছিল আৰু বৰ্তমান কেনেকুৱা পৰিৱেশ হৈছে সেই আমি জানিব বিচাৰিম। লগতে কাতি মাহৰ যিকোনো এটা দেওবাৰে তেওঁলোকে ইয়াত সেই ভোগ দিয়া সকাম আচলতে তেওঁলোকে আয়োজন কৰে। এইবাৰো যিহেতু কাতি বিহুৰ দিনা তেওঁলোকে আচলতে সেই কথা আলোচনা কৰে, এইবাৰ তেওঁলোকে আলোচনা কৰি এই বছৰৰ বা এই মাহৰ কোন তাৰিখে তেওঁলোকে সেই সকাম আয়োজন কৰিব সেয়া কথা আমি তেওঁলোকৰ পৰা জানিম। আৰু বৰ্তমান তেওঁলোকে আচলতে তাৰিখ ঠিক কৰা হ'ল, যাৰ বাবে তেওঁলোকে এতিয়া সমগ্ৰ অঞ্চলটো চাফ চিকুণ কৰি আছে। মই সমগ্ৰ পৰিৱেশটো দেখুৱাম। এইভাগে সেই গছজোপা যিজোপা বৰগছক কেন্দ্ৰ কৰি আচলতে সমগ্ৰ অঞ্চলটো বৰতল বুলি আচলতে মানুহে এতিয়া জনপ্ৰিয় হৈ পৰিছে বৰতল বুলি। আৰু এইজোপা সেই গছজোপা আৰু এইজোপা গছৰ আয়ুস আচলতে কিমান স্থানীয় লোকৰ আচলতে সঠিককৈ ক'ব নোৱাৰিব, কাৰণ এইজোপা বহু পুৰণি গছ আৰু যদি তেনেকৈ সোধা যায় বা আমি সোধো এয়া প্ৰায় 150 বছৰ পুৰণি গছ। এজোপা 150 বছৰ পুৰণি বৰগছ আৰু চাওকচোন এজোপা বৰগছ, এই বৰগছৰ পৰা শিপা ওলাই আকৌ সেইফালেও এজোপা বৃহৎ গছ গৈছে, কাৰণ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই আচলতে গছজোপা কিমান পুৰণি হ'ব। এতিয়া এজোপা বৰগছ দেখিছে নহয়, সেই মূল বৰগছজোপা আচলতে সেইজোপাহে মূল বৰগছজোপা, সেইজোপাৰ পৰাই এনেদৰে ডাল আহি আকৌ পুনৰ ইয়াত গছ হৈছে। চিন্তা কৰক, ভাবিবলৈ বাধ্য আমি আচলতে এই গছডাল কিমান বছৰ পুৰণি। ইতিমধ্যে আমাক স্থানীয় লোকে জনাইছে যে তেওঁলোকে জনামতে প্ৰায় 150 বছৰ পুৰণি। আচলতে আমাৰ অনুমান এয়া 150 বছৰো নহয়, তাতকৈও হয়তো আৰু অধিক বছৰ পুৰণি হ'ব, কাৰণ এজোপা গছ মূল গছজোপা এইজোপা মূল গছৰ পৰা এইদৰে ডাল ওলাই আহি ইয়াত পুনৰ গছ হৈছে আৰু সেইদৰেও এইদৰে দেখিছে। আৰু গোটেই অঞ্চলটো আপুনি যদি এই গোটেই চাৰিসীমাটো চাই, এই সমগ্ৰ চাৰিসীমাটো এই গছজোপাই এটা ছাতিৰ দৰে আৱৰি আছে। আপোনাৰতো ঘৰ ইয়াতে? হয় হয়, মোৰ ইয়াতে। আমি আচলতে ধৰক জানিব বিচাৰিছোঁ হয় ইয়াত আগতে কি পৰিৱেশ আছিলে আৰু এতিয়া ধৰক মানে এতিয়া কি পৰিৱেশ হৈছে বৰ্তমান, আগতে কেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে ইয়াত একেবাৰে আৰম্ভণি ধৰক এই ইয়াত এতিয়া ধৰক মানে ৰাইজ অহাই নাই কেনেকুৱা পৰিৱেশ? ঠিক আছে, নমস্কাৰ। প্ৰথমতে মই গোলাঘাট ডায়েৰীলৈ অকামলুৱা গাঁওবাসী হৈ সশ্ৰদ্ধ অভিনন্দন জনাইছোঁ। আমাৰ এই কৰ্তব্য অৰণ্যৰ মাজত আপোনালোক আহি যে আপোনালোকৰ চেনেলৰ মাজেদি আমাৰ এই ঐতিহাসিক সমন্বয় ক্ষেত্ৰৰ বাৰ্তাটো যাতে সৰু অসমবাসী তথা বিশ্বই পায়, তাৰ বাবে প্ৰথমতে আপোনাক মই শুভেচ্ছা জনাইছোঁ। প্ৰথম কথা আহিলে, আমাৰ ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰি অকামলুৱা গাঁও অতি পিছপৰা অঞ্চল, য'ত আমি ৰৈ আছোঁ। এই ঠাইতে পূৰ্বতে আমি শুনামতে মানে গঁৰাল পাতি 7টা-8টা বাঘো ধৰাৰ ইয়াৰ দৃষ্টান্তৰ উদাহৰণ আছে। বাঘ ধৰিছিলে আৰু এই ঠাইতে আমাৰ পূৰ্বতে আমি শুনামতে আজু ককাহঁতে কোৱা মতে 150 বছৰ গৰকি যোৱা এই বৰগছজোপা তলতে তেখেতসকলে ভোজ ভাত খাই, মানে সৰুতে সৰু সৰু ল'ৰা ছোৱালী ইয়াতে গৰু চৰাই, ইয়াতে ৰাবাব টেঙা থাকে, খেলপথাৰ হয়। গোটেই অটব্য অৰণ্য হাবি আছিলে। হাবি আমি নিজে ফুটুকা কাটি মানে ভেগছ আমি এনেকে হাবি জংঘল কাটি পেলাই আমি সেই হাবি জংঘলত বহি আমি ভোজ ভাত খোৱাৰ আমাৰ উদাহৰণ আছে। আৰু লাহে লাহে এই ক্ৰমান্বয়ে ভক্তসকলে যেতিয়া মানে গোটেই ইয়াৰ প্ৰচাৰটো চাৰিওফালে বিয়পি গ'ল, এতিয়া এটা জনসমুদ্ৰত পৰিণত হৈছে। আৰু আমিও এইবাৰ মানে কাতি মাহৰ শেষৰ দেওবাৰটোৰ অৰ্থাৎ 29 কাতি 16 নৱেম্বৰ তাৰিখে আমি ভোগ ভাগ দিয়াৰ পৰিকল্পনা হাতত লৈছোঁ।
বিশেষতঃ অসমৰ যি পৰিস্থিতি আমাক দেখা দিছে, সেই পৰিস্থিতি লক্ষ্য ৰাখি যাতে জুবিন গাৰ্গৰ ন্যায় দাবীত আমি অকামূলাবাসীও আমি দাবী জনাইছো যে আমাক ন্যায় লাগে, আৰু তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাই অনুষ্টুপীয়াকে এইবাৰ ভোগ ভাগ আমি আয়োজন কৰিছো। মানে আপোনালোকে জানেই আমাৰ ইয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গ'ল। গতিকে পৰিস্থিতিটো আমাৰ যদিও আমি পাতিছোঁ, গতিকে ধাৰ্মিক বস্তু আমি পাতিবই লাগিব। গতিকে এইবাৰ পাতিছোঁ, খালি আমি এটা অকণমান সলনি কৰিছোঁ। আমাৰ আগৰ বছৰলৈকে ইয়াত দোকান পোহাৰ যথেষ্ট হয়, বাহিৰত এইটো মেলা বুলি প্ৰচাৰ হৈছে, কিন্তু এটা কথা আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে এইভাগি কোনো মেলা নহয়, এইভাগি সম্পূৰ্ণ ধাৰ্মিকভাৱে আমি পালন কৰা এবিধ উৎসৱ হয়, আমাৰ পৰম্পৰা হয়, আৰু এই পৰম্পৰা ৰক্ষা কৰি আমি এইবছৰ পাতিবলৈ ওলাইছোঁ। কিন্তু এই বছৰ এটা কথাই আমি জনাম আপোনালোকৰ এই চেনেলৰ জৰিয়তে যে এই বছৰ আমি ইয়াত কোনো ধৰণৰ দোকান পোহাৰৰ ব্যৱস্থা কৰা নাই, আৰু আমি কাকো দোকান পোহাৰ দিবলৈ অনুমতি প্ৰদান এইবাৰ আমি নকৰোঁ। কিন্তু যিসকল আমাৰ ভক্তপ্ৰাণ বৈষ্ণৱ ইয়ালৈ আহিব, তেখেতসকলে যদি ইচ্ছা কৰে, আমাৰ কমিটিৰ নিজৰ একোখন আমাৰ দোকান থাকিব, সেই দোকানৰ পৰা চাকি বন্তি যি লাগে তেখেতসকলে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব, আৰু সম্পূৰ্ণ ধৰ্মীয় প্ৰথাৰে মাত্ৰ আমি আমাৰ ভোগ-ভাগি পালন কৰিম, আৰু জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি আমাৰ গোটেই দিন জোৰা চলি থাকিব। আপুনি কেতিয়া বুলি ক'লে? আপোনাৰ কি কয় এইবাৰ তাৰিখটো কেতিয়া বুলি ক'লে? 29 কাতি, আৰু ইংৰাজীৰ 16 নৱেম্বৰ। হয় হয়। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ধৰ্মীয় অনুভূতি আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি যি শ্ৰদ্ধা, সেয়ালে সন্মান জনাই আমাক যাতে আমাৰ কমিটিখনক এই কৰ্মভাগী সুচাৰুৰূপে পালন কৰি যাবলৈ আমাক সহায় সহযোগ জনাই আপোনালোকৰ চেনেলৰ যোগেদি পুনৰ আমি অনুৰোধ জনালোঁ। অকামলুৱা আচলতে যি এয়া ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰি অকামলুৱা যি ক্ষেত্ৰ, তাৰ কিছু মানে ধৰক মই ইতিহাস ক'লোঁ। আৰু এইবাৰ 29 কাতিত তেওঁলোকে এই যি ভোগ ভাগ তেওঁলোকে ইয়াত আয়োজন কৰিছে। গতিকে যিসকল ৰাইজে আচলতে অপেক্ষা কৰি আছে যে ইয়াত কেতিয়া আছে সেইভাগ অনুষ্ঠান, আমি ক'লোঁ যে এইবাৰ 29 কাতিত সেইভাগ অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে। গতিকে আপোনালোকে ইয়ালৈ আহিব পাৰিব 29 কাতিৰ দিনা। আৰু এইবাৰ আগৰবাৰৰ দৰে ইয়াত ধৰক কোনো ইয়াত মানে ধৰক মেলা নবহে, দোকান পোহাৰ নবহে, কোনো মেলা নবহে। এবাৰ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ থাকিব, আৰু জুবিন গাৰ্গক আচলতে শ্ৰদ্ধাঞ্জলি দিয়া হ'ব। তেওঁলোকে সেইদৰে আচলতে আয়োজন কৰিছে। আৰু এতিয়া সমগ্ৰ পৰিৱেশটো দেখুৱাই আছোঁ। এতিয়া ৰাইজে 29 কাতিত সমগ্ৰ অসমক যিসকল ৰাইজ আহিব তেওঁলোকক আদৰিবৰ কাৰণে এইদৰে সম্পূৰ্ণকৈ তেওঁলোকে পুৰা ঝাৰু মাৰি আছে বা চাফ চিকুণ কৰি আছে। সকলোৱে চাগে আজি গম পালে বৰতলৰ বিষয়ে, বৰগুৰিৰ বিষয়ে বা বৰতলৰ বিষয়ে সকলোৱে আজি গম পালে। ইয়াৰ যি ইতিহাস সকলোৱে আজি গম পালে। আজি আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ, বিদায়। হয়, আমাৰ তেওঁ এজন আমাৰ জাতীয় জীৱনৰ আমাৰ সম্পদ আছিলে। সদায় তেওঁ এতিয়া নাথাকিলে যদিও আমাৰ মাজত তেওঁ এতিয়া আমাৰ থকাৰ নিচিনাই অনুভৱ হয় মাজে মাজে। তথাপি আমি তেওঁৰ লগত কি ঘটিত হ'ল মানে ছিংগাপুৰত, সেই বিষয়টোৰ বিষয়ে আমি সম্পূৰ্ণভাৱে এতিয়ালৈকে খোলাকৈ একো জানিব পৰা নাই। সেই বিষয়ে আমি চৰকাৰৰ ফালৰ পৰা বা আমাৰ SIT ফালৰ পৰা যি গঠন কৰিছে, তেওঁলোকৰ পৰা সম্পূৰ্ণ আমাৰ ট্ৰান্সপাৰেণ্ট এটা নিউজ এটা বিচাৰিম যে সঁচাকৈ হৈছিলে কি তেওঁৰ লগত। আৰু তাৰ বাবে আমি ইয়াত যদিও কাম কৰিছোঁ, ভগৱানৰ ওচৰত আশীষ লৈ তেওঁৰ হৈ ন্যায় বিচাৰি আছোঁ আমি সকলোৱে।